Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিহু মঞ্চতে জনপ্ৰিয় অভিনেতা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই মোহনক ক'লে কেঁচুৱাৰ বাপেকি হ'বলৈ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ দুটি অতিকৈ জনপ্ৰিয় চৰিত্ৰ হৈছে কে ছাৰ আৰু মোহন। এইবাৰ বিহু মঞ্চৰ সমূহতো কে ছাৰ আৰু মোহনক দেখিব পোৱা গ'ল ন ৰূপত আৰু নতুন পৰিকল্পনাই। সকলোৱে কে ছাৰ আৰু মোহনক ভাল পায়। এতিয়া বিয়া বাৰু পাতিলে এইটো লাষ্ট নহ'ব আৰু এবছৰ পাছত এনেকৈ নাচিব লাগিব। তেতিয়া আকৌ তেতিয়া সেই লাষ্টত পেপা নহ'ব যে কি বাজিব মই দেখোন আপুনি নাচিব। আপোনালোকে বাৰু কে ছাৰ আৰু মোহনৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত